আগৰটো ভিডিঅ'ত গম পালেই আমাৰ গাঁৱৰ শিৱ মন্দিৰভাগ আমাৰ ঘৰৰ ফ্ৰণ্টতে আছে আৰু যেহেতু শিৱৰাত্ৰিলৈ মাত্ৰ এটা দিন বাকী সেইকাৰণে সকলো হাতে কামে লাগি গৈছে আৰু এই পিঠাগুড়িখিনিৰ দিনতে খুন্দা হৈছিলে মানে আৰু এই ৰাতি সকলোৱে ভাজিছে আৰু গুড়বোৰ চকলিয়াই থোৱা হৈছে কাইলৈ দিনতহে লাড়ু কৰা হ'ব আৰু মোকো ফোন কৰি মাতিলে নবৌকেইজনীয়ে মই গ'লোঁ আমাৰ শিৱৰাত্ৰি আয়োজন হৈ আছে লাডু ভাঙৰ লাডু গো কাটি হাত বহিছোঁ কোনোবাই খাই যদি আহিব পাৰে ভাঙৰ লাডু এয়া ভাজি আছে এতিয়া মানে আজি ৰাতি মানে ভাজি থৈ দিয়া হ'ব কাইলৈ দিনত লাডুবোৰ বনোৱা হ'ব এয়া মেইন মানুহ গুড় কটাই গুড় কাটি আছে আৰু আপোনালোকক যে কালি দেখাইছিলোঁ মন্দিৰ ভাগ আমাৰ ভিতৰ ভাগ এয়া দেখিছেনে এয়াই আমাৰ মন্দিৰ ইয়াতে শিৱৰাত্ৰি পতা হ'ব আৰু আৰু এই দেখিছে কামৰ মাজে মাজে তামোলৰ জুতিও লৈ আছে আৰু ভিডিঅ'টোত মানে ভইচ কভাৰ কৰিব লগা হৈছে কাৰণ গানো লাগি আছে যে কপিৰাইট আহি যাব পাৰে সেইকাৰণে আৰু চাওকচোন সকলোখিনি কিমান হাঁহি ফূৰ্তিৰে কাম কৰা হৈছে আৰু এনেকৈ মানে কাম নকৰিলেও ৰৈ থাকিলেও কিবা এটা ভাল লাগে কাম কৰা যেন অনুভৱেই নহয় আৰু আজিকালিনো এনেকুৱা ক'ত পোৱা যায় ন এতিয়াতো ৰাতি মানে 7টা মানেই বাজিছে সকলোৱে ৰন্ধা বঢ়া কৰাই নাই তথাপিওতো মানে এয়া কাম কৰিহে গৈ সকলোৱে ৰন্ধা বঢ়া কৰিবগৈ নিজৰ কাম ঘৰৰ কাম এৰি থৈ আহিও সেই সকলোখিনি আগবাঢ়ি আহিছে সেইকাৰণে ভাল লাগে আৰু এই শিৱৰাত্ৰি বুলিয়ে নহয় গাঁৱৰ যি অনুষ্ঠান হওক সকলো আগবাঢ়ি আহে দি থোৱা পিঠাগুড়িখিনি আৰু এই গুড়খিনি যে চকলিয়াই থৈছিলে এই আমাৰ ঘৰতে থৈছেহি আৰু মন্দিৰ ভাগ মানে গৰু ছাগলী সোমাই যায় যে তাত থ'বলৈ অকণমান অসুবিধা হয় সেইকাৰণে আমাৰ ঘৰতে থৈছে কাইলৈ দিনত সকলোৱে মিলি বনাব আৰু আজিয়ে বনাই থোৱা নাই যিহেতু কাইলৈ দিনটো আছে পৰহিলৈহে শিৱৰাত্ৰি কাইলৈ দিনত সকলোৱে মিলিজুলি বনালে হৈ যাব আৰু যদি দিনতো নহয় সকলোৱে কাম থাকে যে ভাত পানী ৰন্ধা বঢ়া থাকে আৰু ল'ৰা ছোৱালীবোৰ থাকে স্কুললৈ পঠাব লাগে নিমিলেগৈ আৰু যেতিয়া সময় সুবিধা হয় কাইলৈ দিনটোৰ ভিতৰত যেনিবা এয়া বনাব পৰা হ'ব আৰু আপোনালোকক বনালে দেখাম বাৰু কালি মিঠৈখিনি বনাবলগীয়া আছিলে যে সেইকাৰণে তালৈকে যাব ওলাইছোঁ মন্দিৰলৈ আৰু দেখিছেনে আমাৰ ঘৰৰ পৰাই মন্দিৰ ভাগ দেখিয়ে আছে আৰু সকলো আহিলে ময়ো যাওঁ আৰু আপোনালোকক দেখাম আৰু এয়া মই আহি আছোঁ আৰু পাছত মানে নবৌকেইজনী মানুহ আহি আছে সেইকাৰণে সিহঁতলৈ ৰৈ দিছোঁ সেয়া লাড়ু বনাই আছে নবৌহঁতে মই আহিলোঁ হয় আকৌ পাণ লগাটো হৈছে সেইকাৰণে ঘৰৰ পৰা আকৌ পাণ আনিব যাওঁ আৰু এয়া মিঠৈৰ কাৰণে গুড় পাক কৰি থকা হৈছে আৰু মই আজিলৈকে মিঠৈ বনাই পোৱা নাই আজি মানে প্ৰথমবাৰৰ বাবে চেষ্টা কৰিম কাৰণে নোৱাৰোঁ আৰু ইমান ধুনীয়াকৈ সকলোৱে লাগি ভাগি হাঁহি ফূৰ্তি কৰি কথা বতৰা পাতি বনাই আছে মিঠৈ আৰু আপোনালোক যদি আমাৰ গাঁৱৰ ওচৰৰে হয় আহিব আমাৰ মন্দিৰ ভাগলৈ গাঁৱৰ মন্দিৰ ভাগলৈ আৰু এয়া হৈছে আৰু মিঠৈ আৰম্ভ কৰা হৈছেহে আপোনালোকে ভাবিছে চাগে তাই ভিডিঅ'হে কৰিছে বনোৱা নাই ময়ো বনাই আছোঁ কিন্তু মানে মই ভিডিঅ' কৰি আছোঁ যে নিজকে উঠাবলৈ অকণমান দিগদাৰ হয় সেইকাৰণে
আপোনালোকে ভাবিছে চাগে এই ভিডিঅ'হে কৰি আছে বনোৱা মিঠৈ বনোৱা নাই বুলি ভাবিছে চাগে ময়ো বনাই আছোঁ মিঠৈ কিন্তু মই নিজকে মানে ভিডিঅ' দেখাব পৰা নাই সেইকাৰণে আৰু এই দেখিছেনে আমাৰ মন্দিৰ ভাগৰ ভিতৰৰ অংশটো আৰু এই সকলোখিনি ধুই মেলি মানে থৈছে কাইলৈ ভালদৰে সজাব আৰু ইয়াতে এতিয়া কালাৰ কৰিছে ৰং কৰি দিছে অকণমান দেখিবলৈ ভাল হ'ব কাৰণে আৰু এই ভাইটিজনে কৰিছে এইজন আমাৰ গাঁৱৰে হয় সি মানে মুখাবিলাকো বনাই দেই বহুত ধুনীয়াকৈ বনায় সেইকাৰণে আপোনালোককো দেখাই দিছোঁ মন্দিৰ ভাগৰ ফ্ৰণ্টত যিটো দান পাত্ৰ আছিলে তাকে আজি খুলি চালে কিমাননো পইচা হ'ল বেছি দিনো হোৱা নাছিলে 200 মান হৈছিলেহে ৰখা আৰু যিয়ে নহওক শিৱৰাত্ৰি দিনাখনি কিবা এটা আনিব পৰা হ'ব আৰু আমাৰ মিঠৈ বনাই ইমানখিনি হৈছেগে আৰু এয়া বনাই থকাও হৈছে বহুত লাগে যে সেইকাৰণে আৰু মানে মেললৈ লৈ গৈছে পিঠাগুৰি খুন্দিবৰ কাৰণে আৰু এয়া মন্দিৰৰ ভিতৰ ভাগ মুচি থকা হৈছে আৰু নবদুজনী মানে সেই বাহিৰখনো মুচিছে মানে পিয়ালিকেইটা আৰু মই মিঠৈ বনাই থকাৰ পৰা গৈ অকণমান ভিডিঅ' কৰি ৰাখিছোঁ আৰু ভাল লাগে ন সকলোৱে এনেকৈ মানে কাম বনবোৰ কৰিলে কাম কৰা নিচিনা নালাগে আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈ আহিছোঁ বাই